নমস্কাৰ। ডক্টৰ চৌধুৰী ছাৰ, মোৰ কি দোষ আছিল? মোৰ কি দোষ বা কি অপৰাধ আছিল বাৰে বাৰে মোক হত্যা কৰিলে আপুনি? সলনি কৰিলে জীৱনৰ গতিপথ, বিধ্বস্ত সময়ত চিপ জৰিলে আত্মহত্যা কৰিলে আশাবোৰ। সাংবিধানিক অধিকাৰৰ ভিত্তিতে বা জ্যেষ্ঠতাৰ যোগ্যতাত মোৰ অধিকাৰ লুণ্ঠন কৰিলে আপুনি ছাৰ। কাটি পেলালে মোৰ সপোনৰ ডেউকা, বিকলাংগ কৰি পেলালে মোক। মোৰ বৰ ভোগ লাগিছে, দাও দাও কৈ জ্বলি উঠিছে ক্ষুধাৰ অগ্নি, ভালকৈ এসাঁজ খাবৰ মন গৈছে। দয়া নহয়, ভিক্ষা নহয়, সাংবিধানিক অধিকাৰ দিয়া স্বত্বেও মোৰ পেটত লাত মাৰিলে কিয়? মোৰ প্ৰাপ্য মুখৰ বাট কাঢ়িলৈ যেতিয়া এক চোৱাই জেতুক দিলে, তেতিয়া আপোনাৰ অকণো চকুপানী ওলোৱা নাইনে ছাৰ? আপুনি ডিপিআইক নিৰ্বাক কৰি পেলালে কেনেকে? সচিবালয়ৰ চকু বান্ধি মোক বহুবাৰ বঞ্চিত কৰা হৈছে। ইমান দিনে আপোনাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিব লাগিছিল। আপুনি ছাছপেনশ্যন হ'ব লাগিছিল চাকৰিৰ পৰা, বাতিল হ'ব লাগিছিল অবৈধ নিযুক্তিবোৰ। কিমান জাল তথ্য যোগান ধৰিলে ডিপিআইক সচিবালয়ত নতুবা UGC-লৈ? কিমান টকাৰ বিনিময়ত বা কাৰ স্বাৰ্থত আপোনাৰ বগা সাহায্য লেতেৰা কৰিলে? কিয় ক্ষতবিক্ষত কৰিলে মোৰ অংগ প্ৰত্যংগ? মোৰ মাতৃ মৃত্যুৰ দুৱাৰদলিত আৰ্তনাদ কৰিছে। বৃদ্ধ পিতৃসকলৰ ঘৰত পূজা হৈ পৰিছে, মহাজনৰ ওচৰত হৈ পৰিছো দেউলীয়া। মানৱৰূপী দানৱৰ আহাৰ যোগান ধৰিছো, তথাপি নহল মোৰ চাকৰি। বহুবাৰ ডিপিআই সচিবালয়ত গৈ গৈ ভাগৰি পৰিছো। এমুঠি ভাত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে আপুনি। দুৰ্ভগীয়া দৰিদ্ৰ অৰ্থহীনতাৰ বাবে আইনবিহীন দেশ মেৰা ভাৰত মহান, সকলো আইন থকা স্বত্বেও কাৰ্যকৰী নহল আইন। ঈশ্বৰক বন্দী কৰা হৈছে টকাৰ দেশত, দুৰ্নীতিৰ পৃথিৱীত নিৰ্বাক ঈশ্বৰ। UGC, OBC, SC, ST, ৰাষ্ট্ৰীয় আয়োগ, WPT and OBC, ৰিজাৰ্ভেশ্যন এক্ট ৰেগুলেশ্যন আপুনি বুঢ়া আঙুলি দেখুৱালে, তথাপি আজিলৈকে গ্ৰেপ্তাৰ নহল OBC, SC, ST এট্ৰচাইটৰ অধীনত। ইমান দিনে ৰঙা ঘৰৰ ভাত খাব লাগিছিল ছাৰ। সলনি হলহেঁতেন মোৰ জীৱনৰ যাত্ৰাপথ, সলনি হলহেঁতেন মোৰ যৌৱনৰ যাত্ৰাপথ।